নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো কেনে আছে? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰ ভালেই। এইফালে দেখিছে নাই, এয়া জেগাডোখৰ চিনি পাইছেনে বাৰু সকলোৱে? বৰদোৱা থানলৈ আহিছোঁ আজি, আৰু যি নেকি সোমবাৰ হয়, সোমবাৰ পূৰ্ণিমা আছিল, সেয়েহে বৰদোৱা থানলৈ আহিলোঁ আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু সকলোৱে দেখিছে বৰদোৱা থানখন কিমান ধুনীয়া কৰিলে, পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু এইফালে বৰদোৱা থানখনৰ সঁচাই মানে ইমানেই ভাল লাগিছে, আৰু ইমান ভকতবৃন্দবিলাক আহিছে, যি নেকি পূৰ্ণিমা আছিল সোমবাৰ, সেয়েহে সকলো ভকতবৃন্দবিলাক আহিছে। আৰু আমিও গৈছোঁ, আৰু এইফালে চেণ্ডেল টেণ্ডেল থ'লোঁ, হাত ভৰি ধুলোঁ, ধুই পেলাই আৰু মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। বহুত ভাল লাগিছে। লগত গৈছে আমাৰ বৌ, ল'ৰা দুটা, গোটেইখিনি ধুনীয়াকৈ গ'লোঁ, গৈ পেলাই মন্দিৰত সেৱা শুশ্ৰূষা কৰিলোঁ। এইফালে আজিকালি চাকি দিব নিদিয়ে য'তে ত'তে, সেইকাৰণে চাকি দিয়া নহ'ল। ধুনীয়াকৈ মন্দিৰত সোমাই তেল চাকিবিলাক আগবঢ়াই দিলোঁ, আৰু তেওঁলোকে জ্বলাবই। আৰু আমি ধুনীয়াকৈ কীৰ্তন ঘৰলৈ আহিলোঁ। কীৰ্তন ঘৰত নাম প্ৰসংগ হৈ আছে, বহুত ভাল লাগিছে। চাওকচোন পৰিৱেশটোহঁত কিমান ধুনীয়া লাগিছে। ইফালে প্ৰসাদ ল'লোঁ, দেখিছেনে? প্ৰসাদ লৈ গৈ আহিলোঁ। আহি পেলাই এতিয়া ধুনীয়াকৈ এইবিলাক সকলো ৰাইজে সেৱা শুশ্ৰূষা কৰিছে। আৰু এই কীৰ্তন ঘৰত এতিয়া নাম প্ৰসংগ হ'ব, সেয়েহে নাম প্ৰসংগ শেষ কৰি মেলি ধুনীয়াকৈ প্ৰসাদ লৈ পেলাই ওলাই গৈ আহি ধুনীয়াকৈ এইফালেও মন্দিৰত ভাগত সোমালোঁ। সোমাই পেলাই ইয়াতো ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰি লৈ পেলাই সকলোৱে মিলিজুলি, যি নেকি আমাৰ এটা নতুনকৈ নামৰ পাৰ্টি খুলিছোঁ, আৰু সকলোৱে সহায় কৰি থৈছিল, সেয়েহে সহায়খন দিবলৈও আহিলোঁ সকলোৱে মিলিজুলি। ধুনীয়াকৈ সহায় চহায় দি কৰি চবেই সেৱা শুশ্ৰূষা কৰি পেলাই আৰু ধুনীয়াকৈ গংগা পাৰলৈ যাম বুলি ভাবিছোঁ। আৰু ভাল লাগে দিয়কচোন, অহাৰ লগে লগে গোটেইখিনি বস্তু চাই কৰি যেতিয়া ল'ম তেতিয়া মনটো ভাল লাগে। আৰু সকলোখিনি ধুনীয়াকৈ হাত ভৰি ধুই গ'লোঁ, গংগা পাৰলৈ গ'লোঁ। আৰু আহিছোঁ যে গংগা পাৰখন চাবই লাগিব, আৰু গোটেই গছ গছনি সৌন্দৰ্য কিমান ভাল লাগে চাওকচোন, বহুত ভাল লাগিছে। আৰু আমি ভাত খোৱাকৈ অহা নাই দেই, চাহ তাহ খোৱাকৈ গোটেইখিনি আহিছোঁ। যি নেকি বহুত গৰম, ভাত পানী বনাবলৈ টান লাগিছে। আৰু সুবিধাবিলাক বহুত আছে দেই, ইয়াত সকলোখিনি সুবিধা পাব আপোনালোকে। যোনে যোনে অহা নাইকিয়া এবাৰ আহিব বৰদোৱা থানলৈ। আৰু সেউজীয়া গছ গছনিয়ে কিমান ভৰপূৰ ঠাইডোখৰ, ইমান ঠাণ্ডা পৰিৱেশ নহয়, সঁচাকৈ বহুতে ভাল লাগে। সেয়েহে বৰদোৱা থানত মানে আহিও মানে হেঁপাহ নপলায়, যি নেকি শংকৰদেৱৰ জন্মস্থান হয়। শংকৰদেৱ কিনো তোমাৰ লীলা, অতৰাতি ভকতক নামেৰে মহিলা, হয়নে নহয় বাৰু? শংকৰদেৱে যি নেকি আমাৰ ভকতসকলক নাম দি থৈ গ'ল, যেতিয়া নাম গাই গাই হেঁপাহ নপলায়। বৰদোৱা থানখনত আহিলে নাম এটা গাবলৈ মন যায়, সেইকাৰণে হোৱাই নহয় অকণমান গাই দিছোঁ। আৰু গংগা পাত চাওকচোন, গোটেই মানুহবিলাকে কি ধুনীয়াকৈ খাইছে, বনাইছে, আৰু ধুনীয়াকৈ স্থান এখন বনাইছে। আঁতৰলৈ যাবলৈ নহ'ল কাৰণ গৰমটো বহুত, আৰু সকলোৱে মিলি ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ। চাহ তাহ খাই পেলাই ধুনীয়াকৈ ফটোটোতো মেইন জানেই নহয়, আৰু ফটো উঠিলোঁ। ইফালে তাল গছ এজোপা দেখিছেনে, ইমান ধুনীয়াকৈ লাগিছে, বহুত ভাল লাগিছে। তাল খাই বহুত ভাল পাওঁ দেই, কোনে কোনে ভাল পায় জনাবচোন, মই বহুত ভাল পাওঁ। আৰু ইয়াৰ ফটো উঠিবলৈ চবেই একদম পুৰা যোগাৰ কৰি আছে। ফটো চটো উঠি হৈ গ'ল, উঠি হোৱাৰ পিছত এতিয়া ঘৰলৈ যাম বুলি ওলাই আহিছোঁ। আৰু ইমান গৰম বা নোৱাৰা হৈ গৈছোঁ দেই, তথাপি মানে উপায় নাইকিয়া, তথাপি মানে ভগৱানৰ ওচৰত আহিবই লাগিব, যি নেকি ভাল পাওঁ বৰদোৱা থানখন। আৰু আহিলোঁ, আহি পেলাই ধুনীয়াকৈ হোটেলতে ভাত খাই ল'লোঁ। বাই বাই।